गणेशाय नमः। আধাৰ প্ৰায়েই এৰা খায়, কিন্তু সাহস লগত থাকে। নিজৰ শক্তি চিনি পাওক, কাৰণ আপোনাৰ প্ৰকৃত শক্তি আপোনাৰ নিজৰ ভিতৰতে লুকাই আছে। দেশ-বিদেশৰ পৰা চাই থকা সকলো দৰ্শকক মোৰ মৰমভৰা নমস্কাৰ। আপোনালোকৰ নিজৰ তাৰা সিতাৰা স্বাগতম জনাইছোঁ আপোনালোকৰ নিজৰ তাৰা সিতাৰা পণ্ডিত জ্যোতিষ এপিছ'ডত আৰু আগষ্ট ২০২৬ৰ মান্ধলি ৰাশিফলৰ এই স্পেচিয়েল এপিছ'ডত। এই ৰাশিফল আপোনাৰ নাম ৰাশি অৰ্থাৎ আপোনাৰ মুন ছাইনৰ ওপৰত বেছড হয়। আপুনি বিচাৰিলে আপোনাৰ লগ্ন আৰু চন্দ্ৰ ৰাশি দুয়োটাৰে আধাৰত এই ৰাশিফল জানিব পাৰে। ই বেটাৰ আণ্ডাৰষ্টেণ্ডিং দিব। সদায় মনত ৰাখিব যে তাৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ এটা সঠিক মাৰ্গদৰ্শনে আপোনাৰ জীৱনক, আপোনাৰ ভৱিষ্যতক সুন্দৰ কৰিব পাৰে। প্ৰায়েই আমি কওঁ, সঠিক সময় লোৱা ডিচিজন জীৱনৰ দশ আৰু দিশ দুয়োটা সলনি কৰিব পাৰে। এতিয়া আটাইতকৈ আগতে তাৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ বিচাৰিম যে আগষ্ট মান্থত গ্ৰহস্থিতি কি হয়। কুণ্ডলিত মংগল বৃষক ৰাশিত উপস্থিত আছে, বুধ মিথুন ৰাশিত উপস্থিত আছে, শুক্ৰ আৰু কেতু সিংহ ৰাশিত উপস্থিত আছে, শুক্ৰ আৰু কেতু সিংহ ৰাশিত উপস্থিত আছে। আনহাতে অৱস্থত এতিয়া মীন ৰাশিত উপস্থিত আছে। ১ আগষ্টত কুম্ভ ৰাশিত উপস্থিত হৈছে। ১ আগষ্টত গ্ৰহগোচৰ স্থিতি কিছু এনেকুৱা থাকিব, শুক্ৰ কন্যা আগষ্টত ট্ৰেণ্ড কৰিব বা গোচৰ কৰিব। ২ আগষ্টত মংগল মিথুন ৰাশিত গোচৰ কৰিব। ৫ আগষ্টত বুধ কৰ্কট ৰাশিত গোচৰ কৰিব আৰু আগষ্টত সূৰ্য কৰ্কট ৰাশিত অগোচৰ কৰিব। ১৭ আগষ্টত বুধ সিংহ ৰাশিত প্ৰৱেশ কৰিব আৰু ২২ আগষ্টত বুধ সিংহ ৰাশিত গোচৰ কৰিব নিজৰ অষ্ট অৱস্থাৰ সৈতে। এতিয়া ইয়াতেই মই আপোনালোকক গ্ৰহবোৰৰ দৃষ্টিৰ বিষয়েও জনাই দিওঁ। সপ্তম দৃষ্টি বৃশ্চিক ৰাশিৰ ওপৰত আৰু অষ্টম দৃষ্টি সিংহ ৰাশিৰ ওপৰত থাকিব। গুৰুৰ পঞ্চম বৃশ্চিক ৰাশিৰ ওপৰত আৰু অষ্টম দৃষ্টি ধনু ৰাশিৰ ওপৰত থাকিব। গুৰুৰ পঞ্চম দৃষ্টি বৃশ্চিক ৰাশিৰ ওপৰত আছে। নিজৰ নিষ্টি ৰাশি মকৰ ওপৰত আছে আৰু নৱম দৃষ্টি মীন ৰাশিৰ ওপৰত থাকিব। শনিৰ তৃতীয় দৃষ্টি বৃষভ ৰাশিৰ ওপৰত, সপ্তম দৃষ্টি কন্যা ৰাশিৰ ওপৰত আৰু দশম দৃষ্টি ধনু ৰাশিৰ ওপৰত থাকিব। ইয়াৰ উপৰিও ৰাহুৰ পঞ্চম দৃষ্টি মিথুন ৰাশিৰ ওপৰত, সপ্তম দৃষ্টি সিংহ ৰাশিৰ ওপৰত আৰু নৱম দৃষ্টি তুলা ৰাশিৰ ওপৰত থাকিব। ইয়াত আপোনালোকক এইটোও জনাব বিচাৰিম যে প্ৰতি মাহে কিছুমান স্পেচিয়েল ডেটছ থাকে য'ত আপুনি সাৱধানতা বেছিকৈ অৱলম্বন কৰিব লাগে। তেন্তে তুলা ৰাশিৰ বাবে চতুৰ্থ ভাৱত চন্দ্ৰমা ১৩ আৰু ১৪ আগষ্টত থাকিব। ইয়াৰ পিছত ২২, ২৩ আৰু ২৪ তাৰিখত অষ্টম ভাৱত আৰু লগতে ৫ আৰু ৬ আগষ্টত দ্বাদশ ভাৱত। এই তাৰিখবোৰ ক'ৰবাত নোট কৰি ল'ব, কাৰণ ইয়াত আপুনি আটাইতকৈ বেছি সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰিব লাগে। অধিক তথ্যৰ বাবে আজিৰ ৰাশিফল আপুনি আমাৰ চেনেলত চাব পাৰে। ইনকাম এণ্ড ইনভেষ্টমেণ্ট আগষ্ট ২০২৬ত তুলা ৰাশিৰ বাবে ইনকামৰ মুখ্য আধাৰ নেটৱৰ্ক আৰু পাৰ্টনাৰশ্বিপ হয়। ৮ আগষ্টৰ পিছত ভাগ্যৰ যি চমকনি আছে, সেয়া ধন বৃদ্ধিৰ নতুন অৱসৰো লৈ আহিব। বহুত বেছি অপৰচুনিটিজ তাত আপুনি দেখিবলৈ পাব। হঠাতে কামে স্পীড ধৰিবলৈ আৰম্ভ কৰিব। চৰ্ত এইটোৱেই যে আপুনি বুধৰ অস্ত হোৱাৰ সময়ছোৱাত যিকোনো ডাঙৰ ফাইনেন্সিয়েল ডিচিজনক ৰখাই থওক। এতিয়া বুধ অস্ত হ'ব, সেয়া ১৪ৰ পৰা ২২ আগষ্টলৈকে আছে। এই উইণ্ডোক আপুনি ধ্যানত ৰাখিব আগলৈ যিয়েই আমি কমিউনিকেশ্যন কৰিম বা যিয়েই বিশ্লেষণ কৰি আছো তাৰ পিছত কথা আহে খৰচৰ। তেন্তে খৰচৰ ক্ষেত্ৰত আপুনি বিশেষ সাৱধানতা কেতিয়া অৱলম্বন কৰিব লাগে। বিলাসিতা আছে, লাক্সাৰি আছে, ইয়াৰ প্ৰতি আপোনাৰ ধাউতি বেছি আছে। ইয়াত আপুনি ধ্যান ৰাখিব লাগিব। শনিৰ অষ্টম ভাৱত প্ৰভাৱ যি আছে, ই হঠাতে আনএক্সপেক্টেড খৰচৰ কাৰণ হ'ব পাৰে। দেখুৱাবৰ বাবে কৰা খৰচৰ ওপৰত আপুনি বহুত বেছি এই সময়ত কণ্ট্ৰোল কৰিব লাগিব। আৰ্থিকভাৱে স্থিৰ হৈ থাকিব বিচাৰে, ষ্টেবিলিটি বিচাৰে, তেন্তে মাহটোৰ এই সময়ত ডাঙৰ ধনৰাশি কাৰোবাক ধাৰলৈ দিবও নালাগে আৰু কাৰোবাৰ পৰা ধাৰলৈ ল'বও নালাগে। কাৰণ গ্ৰহবোৰৰ স্থিতি যি আছে, ই ধন ঘূৰাই পোৱাত পলম কৰাব আৰু যদি ধন আপুনি কাৰোবাৰ পৰা লৈছে, তেন্তে তাক ঘূৰাই দিয়াটো পলম কৰাব পাৰে। তাৰ পিছত কথা আহে ইনভেষ্টমেণ্টছৰ। তেন্তে আগষ্ট ২০২৬ত তুলা ৰাশিৰ বাবে ইনভেষ্টমেণ্টৰ আটাইতকৈ প্ৰভাৱী ৰাস্তা পেছিভ ইনকাম গ্ৰহণ কৰাটো হয়। পেছিভ ইনকাম কি হয় এইটো মোৰ মতে আপোনালোক সকলোৱে জানে। ভৱিষ্যতৰ সুৰক্ষাৰ বাবে কেৱল কেপিটেল গেইনৰ পাছত দৌৰাৰ সলনি কোনোবা নহয় কোনোবা এনেকুৱা ইনকাম চ'ৰ্চ বনোৱা এছেটছৰ জৰিয়তে। সেয়া ৰেণ্ট হ'ব পাৰে, লিজ হ'ব পাৰে, মেইনটেনেঞ্চৰ কাম হ'ব পাৰে। ইয়াৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰিব, তেন্তে ই পেছিভ ইনকামক আপোনাৰ বাবে আৰু বেছি ভাল বনাব। শনিৰ বক্ৰী চালৰ কাৰণে ৰিস্ক কম কৰিবলৈ ইনভেষ্টমেণ্টক সুৰক্ষিত ৰাখিব লাগিব।
বিকাশ আৰু ইনকামৰ তিনিটা বেলেগ বেলেগ আধাৰ, যাক আমি 3 পিলাৰ্ছ বুলি কওঁ, তাত ডিভাইড কৰিব লাগিব। যিকোনো আকস্মিক আৰ্থিক ঝটকাই আপোনাক ইয়াৰ পৰা বচাব পাৰে। লগতে যিকোনো নতুন ইনভেষ্টমেণ্ট বা অটোমেটেড স্কিমৰ পৰা আপুনি বাচি থাকিব লাগে। পৰ্টফলিঅ'ৰ ফাণ্ডামেণ্টেল অডিট কৰিব লাগিব। ই আপোনাক আৰু বেছি দিব পাৰে, বা এইটো ক'ব পাৰি যে এই কথাটোক আৰু বেছি গুৰুত্ব দিব যে দীৰ্ঘকালীন লক্ষ্যৰ বাবে আপোনাক ইয়াত ফাণ্ডছ এভেইলেবল হ'ব পাৰিব। ইনভেষ্টমেণ্টৰ নোটছনোৰত ইনভেষ্টমেণ্টক সম্পূৰ্ণৰূপে এৰি অলপ লজিকেল আৰু এনালাইটিকেল বিশ্লেষণক গ্ৰহণ কৰিব লাগিব। কোনো স্কিম সহজতে বুজিব নোৱাৰি তেন্তে তাত পইচা লগোৱাটো কামৰ নহয়। যেতিয়া অভাৰ কমপ্লিকেটেড কথা বুজোৱা হয় তেন্তে বুজি যাব লাগে যে এইটো বুজোৱা হোৱা নাই। এইটো উস্তুৱা হৈছে যে পইচা উলিয়াওক। ফেমিলি লাইফাগছ 2026ত তোলা ৰাশিৰ বাবে পাৰিবাৰিক সুখৰ বিশ্লেষণ চিলেক্টিচিপেশ্যনৰ ওপৰত আধাৰিত হয়। পৰিয়ালত সকলোকে সুখী ৰখাটো সম্ভৱ নহয়, তেন্তে তাত নিজৰ মানসিক শান্তিক প্ৰাথমিকতা দিয়াটো বেছি জৰুৰী হয়। জ্যেষ্ঠসকলৰ সৈতে সম্পৰ্কত বৌদ্ধিক বুজাবুজি বুলি কওক। তাৰ ব্যৱহাৰ কৰি তৰ্ক কৰাৰ সলনি শ্বেয়াৰ্ড গোলছ নিৰ্ধাৰণ কৰাটো বেছি ভাল হয়। তেওঁলোকৰ কথা কি হয় তাক বুজি অলপ তেওঁলোকৰ ৰাস্তাত চলাটো বেছি ভাল হয়। শনিৰ বক্ৰী চালৰ কাৰণে ঘৰত যিকোনো ধৰণৰ গধুৰ পৰিৱেশ বা বিবাদ দূৰ কৰিবলৈ ঘৰৰ সজাৱট সলনি বা ভিজুৱেল ৰিফ্ৰেছমেণ্ট কৰা এইটো বহুত উপযোগী প্ৰমাণিত হ'ব। যিকোনো গম্ভীৰ পাৰিবাৰিক চৰ্চা বা ভৱিষ্যতৰ ডাঙৰ সিদ্ধান্ত আছে, তাৰ পৰা এই সময়ত বিশেষকৈ আপুনি বাচি থাকিব লাগে। এই সময়ছোৱাত এগ্ৰী টু ডিছএগ্ৰীৰ মন্ত্ৰ গ্ৰহণ কৰক। সৰু সুৰা মতানৈক্য আছে, তাৰ ওপৰত তৰ্ক কৰাৰ পৰা সম্পূৰ্ণৰূপে দূৰত থাকক। আপুনি ক'লে আমি মানি ল'লো। কথা ষ্টুডেণ্টছ এণ্ড এডুকেশ্যন ষ্টুডেণ্টছৰ কথা কওঁ, তেন্তে ষ্টাডি স্পেচেই আপোনাৰ সফলতাৰ আটাইতকৈ ডাঙৰ কাৰক হ'বলৈ গৈ আছে। এটা শান্ত আৰু সুন্দৰ পৰিৱেশ, এইটো নিজৰ বাবে বনোৱাটো আপোনাৰ বাবে জৰুৰী হয়, যাতে আপুনি পঢ়া-শুনাত কনচেনট্ৰেট কৰিব পাৰে। কোৱা হয় অভাৰ এক্টিভ যেতিয়া মগজু থাকে, তেন্তে তাক কৰবাত নহয় কৰবাত বিজি কৰিব লগা হয়। তেন্তে এইটো বিজি ক্লিনলিনছত কৰক, ডিক্লাটাৰ কৰক নিজৰ ৰুম, যাতে তাৰ পিছত ভালদৰে কনচেনট্ৰেট কৰি পঢ়িব পাৰে। এনেকুৱা সময়ত পিয়েৰ লাৰ্ণিঙৰ নতুন অৱসৰ আপুনি পাব। গ্ৰুপ ডিছকাছন কৰা বা একেলগে বহি পঢ়া, ইয়াক বেছি প্ৰাথমিকতা দিব। ই আপোনাক এনেকুৱা সময়ত প্ৰিন্সিপলছক বুজাত হেল্প কৰিব। শনিৰ বক্ৰী চালৰ কাৰণে যিবোৰ কনচেনট্ৰেশ্যনৰ লগত জড়িত প্ৰব্লেমছ উৎপন্ন হৈ আছে, তাৰ কমতি দূৰ কৰিবলৈ পঢ়া-শুনা আৰু পাৰ্চনেল ইণ্টাৰেষ্টক ইয়াৰ মাজত আপুনি বেলেঞ্চ বনাব লাগিব। বহুত বেছি সময় পঢ়িব পৰা নাই তেন্তে বহুত বেছি সময় ৰং-ধেমালিও কৰিব নোৱাৰে। সঠিক ছেডিউল বনাব, দুয়োটাকে সময় দিব, তেন্তে দীঘলীয়াকৈ চলিব পাৰিব। যিকোনো অভাৰ কমপ্লিকেটেড ছাবজেক্টক আৰম্ভ কৰাৰ সলনি এই সময়ত ৰিভিজনৰ ওপৰত আপুনি ধ্যান বেছিকৈ কেন্দ্ৰিত কৰিব লাগিব। বহুত মানুহৰ অভ্যাস থাকে যে এক্সামৰ 10 দিন আগত পঢ়িবলৈ আৰম্ভ কৰে আৰু 10 দিনৰ ভিতৰত সকলো চেপ্টাৰ্ছ পঢ়ি ল'ব বিচাৰে আৰু আল্টিমেটলি ৰিজাল্টৰ সময়ত শূন্য পায়। তেন্তে এই কাৰণেই প্ৰব্লেম হয়। ইয়াত যিবোৰ মেজৰিটি মাৰ্কছ যিবোৰে ৱেইটেজ লৈ চেপ্টাৰ্ছ বহি আছে, সেইবোৰ পঢ়ি ৰিভাইজ কৰাটো বেছি ভাল হয়। যদি আপুনি কম্পিটিশ্যন এক্সাম দিয়ে তেন্তে তাতো এই কথাটোক বহুত ভালদৰে জানিব। নেগেটিভ মাৰ্কিং থাকে, যিটো অহা নাই তাক এটেম্পট নকৰে। পেৰেণ্টহুড বৃষভ ৰাশিৰ জাতক কৰিব লাগিব। পেৰেণ্টহুড বৃষভ ৰাশিৰ জাতকসকলৰ বাবে আগষ্ট 2026ত জৰীত পাৰফেকশ্যনৰ জিদক এৰি স্বাভাৱিক ৰূপত বিকশিত হ'বলৈ স্পেচ দিব লাগিব। তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক মানসিক চাপমুক্ত বনাব লাগিব। আটাইতকৈ ডাঙৰ কথা জাজ কৰাৰ সলনি শুনা মানুহ হ'ব লাগিব। তেওঁলোকক নিৰ্দেশ দিয়াৰ সলনি তেওঁলোকৰ ৰুচিক বুজি তাৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰিব লাগিব। ই আপোনালোক দুয়োৰে মাজত যি ৰিলেশ্যন আছে ইয়াক ইমোচনেল ব্ৰিজিঙৰ কাম কৰিব। যিকোনো গম্ভীৰ বিষয়ৰ ওপৰত যদি চৰ্চা কৰিব বিচাৰে তেন্তে ইয়াত এই সময়ত বিশেষকৈ 8 তাৰিখৰ পৰা 22 তাৰিখৰ মাজৰ সময় হয়। ইয়াত দূৰত থাকক। কথা পতা আৰু বুজা দুয়োটা বেলেগ কথা হয়, আৰু ইয়াত প্ৰব্লেম এইটোৱেই হ'ব যে আপুনি কেৱল কথা পাতি আছে, বুজিব পৰা নাই। তেন্তে ইয়াত ছেক্ৰিফাইচ কৰি দিয়াটো সেই কথাটোক বা কিছু সময়ৰ বাবে ডিলে কৰি দিয়াটো বেছি বেটাৰ হয়। কম্পিটিশ্যন এণ্ড এনিমিজাগছ 2026ত য'ত বিৰোধীয়ে আপোনাৰ উদাৰতাৰ লাভ উঠাই সামাজিক ছবিক বেয়া কৰাৰ প্ৰয়াস কৰি আছে। ইয়াৰ পৰা বাচি থকাৰ আটাইতকৈ বেষ্ট ৰাস্তা যি আছে, ই যিকোনো উষ্টনিত স্পষ্টীকৰণ দিয়াৰ সলনি সন্মানপূৰ্বক মৌন হৈ থকাটো হয়। আপোনাৰ প্ৰতিষ্ঠা সুৰক্ষিত থাকিব। আপোনাৰ বিশ্বাসযোগ্য চাৰ্কলত কোনো এনেকুৱা কম্পিটিটৰ হ'ব পাৰে বা ফ্ৰেণ্ডলি কম্পিটিশ্যন এনেকুৱা হ'ব পাৰে যি টক্সিক হৈ গৈছে।
এই ইনফৰমেশ্যন ডায়েটিং আপুনি গ্ৰহণ কৰিব লাগিব। বহুত বেছি অভাৰ এক্সাজাৰেট কৰি নিজৰ কথা কোৱাটো ইয়াত ৰখাব লাগিব। নিজৰ মনৰ কথা বা নিজৰ ফেমিলিৰ লগত ৰিলেটেড কথাবোৰক বাহিৰ কৰাৰ পৰা ৰখাব লাগিব। ৮ আগষ্টৰ পৰা গুৰু আকৌ উদিত হ'ব, আৰু এই নতুন ৰণনীতিক আৰু বেছি ক্লেৰিটি দিব, যাৰ ব্যৱহাৰ কৰি শত্ৰুবোৰক পোনে পোনে যুদ্ধত হৰুৱাৰ সলনি আপুনি ইয়াত ডিপ্ল'মেচিৰ ব্যৱহাৰ কৰি তেওঁলোকক দূৰ কৰিব পাৰিব। হেল্থ আগষ্ট ২০২৬-ত য'ত আপুনি লোৱাৰ বেকষ্ট্ৰেছৰ পৰা বাচিবলৈ নিজৰ ৱৰ্ক স্পেচত আৰ্গনমিক্সক ইম্পৰ্টেঞ্চ বেছিকৈ দিব লাগিব। ৪৫ মিনিটৰ বাবে ষ্ট্ৰেচিং কৰক, তাৰ পিছত ৩ ঘণ্টাৰ বাবে কাম কৰি লওক চলিব, কিন্তু অলপ নিজৰ বাবে যদি ৪৫ মিনিট আপোনাক বেছি যেন লাগে তেন্তে ১৫-১৫ মিনিটৰ ব্ৰেক লওক, কিন্তু প্ৰতি ঘণ্টাত কৰক। তেন্তে এই যি আপোনাৰ বাবে টাইম পিৰিয়ড আছে, ই লোৱাৰ বেক প্ৰব্লেমৰ পৰা আপোনাক বচাব। মানসিক চাপৰ কাৰণে যি ছুগাৰ ক্ৰেভিং বহুত বেছি হয়, ইয়াৰ ওপৰত আপুনি নিয়ন্ত্ৰণ ৰাখিব লাগিব। এটা থিয়ৰী কোৱা হয়, কাৰণ মই নিজেই এই ফেজৰ পৰা পাৰ হৈছোঁ, সেয়ে মই আপোনাক আৰু ভালদৰে বুজাব পাৰিম যে অলপ চিলেক্টিভ খাবলৈ আৰম্ভ কৰক, ছাবষ্টিটিউট ইটিং কৰিবলৈ আৰম্ভ কৰক। জাংক ফুড খোৱা, মিঠা খোৱা, ছুগাৰ ক্ৰেভিং হোৱা, ইয়াৰ সলনি আপুনি ফ্ৰুটছ খাব পাৰে, বুট খাব পাৰে, যিয়ে বেলেগ অপচন আছে তাক গ্ৰহণ কৰিবলৈ আৰম্ভ কৰক, যিয়ে ছুগাৰ ক্ৰেভিং কম কৰিব। কাৰণ তাৰ পিছত ডায়েবেটিক হোৱাৰ অভিযোগ বা এইটো ক'ব পাৰি, সেই দিশত আপুনি আগবাঢ়িব পাৰে। ১৪ৰ পৰা ২২ আগষ্টৰ মাজত যিকোনো বহুত অভাৰ কমপ্লিকেটেড, অভাৰ ষ্ট্ৰেছফুল শাৰীৰিক কাম আছে, এক্সাৰচাইজ আছে, ৰুটিন আছে, তাক ফ'ল' কৰাৰ পৰা বাচক। এই ট্ৰেণ্ডছ আহে ইনষ্টাগ্ৰামত যে ৬৫ ডে চেলেঞ্জ, ৭৫ ডে চেলেঞ্জ, এই ৭৫ দিনত আপুনি কৰি লওক, নকৰিব এইবোৰ। শ্বৰ্ট টাৰ্মৰ ভিতৰত লং টাৰ্ম লাভ মিলিব নোৱাৰে। ইয়াক অভাৰঅলি ৰিপিটি কৰিব লাগিব, যি অভাৰঅল আপোনাৰ হেল্থৰ বাবে প্ৰব্লেম হ'ব পাৰে। এইটো ক'ব পাৰি যে হস্পিটেলত এডমিট কৰোৱা পৰ্যন্ত মই আনিব পাৰে। লাভ লাইফ এণ্ড মেৰেজ দাম্পত্য জীৱনৰ যেতিয়া আমি কথা পাতো তেন্তে আগষ্ট ২০২৬-ত য'ত আপুনি সংযোগ হোৱাৰ মন্ত্ৰক গ্ৰহণ কৰিব লাগিব, নিজৰ ফিলিংসক শ্বেয়াৰ কৰিব লাগিব, সম্পৰ্কক আৰু বেছি গভীৰ বনোৱাৰ প্ৰয়াস কৰিব লাগিব। ৮ আগষ্টৰ পৰা এটা বহুত বেছি পজিটিভ চেঞ্জ যি আছে, ৱেলকমিং চেঞ্জ আছে, সেয়া দেখিবলৈ পোৱা যাব, যাৰ ব্যৱহাৰ আপুনি যিকোনো কমন গোলৰ নিৰ্মাণৰ বাবে কৰিব পাৰিব। কাৰণ এই সময়ত যি শ্বেয়াৰ কৰিব বিচাৰে, নিজৰ উদ্দেশ্য শ্বেয়াৰ কৰক। আপোনালোক দুয়োৰে মাজৰ যি দূৰত্ব আছে তাক শেষ কৰাৰ প্ৰয়াস কৰক। ই শক্তিশালী মাধ্যম হ'ব পাৰে, ৰিলেশ্যনশ্বিপক ষ্ট্ৰেংথেন কৰাৰ কাম কৰিব পাৰে। আনহাতে শনিৰ বক্ৰী চালৰ কাৰণে পুৰণি ভুলবোৰ যি আছে, ই বৰ্তমানৰ সম্পৰ্কত বাধা উৎপন্ন নকৰক, তাৰ বাবে প্ৰব্লেম নহওক, বা পাষ্ট ৰিলেশ্যনশ্বিপ কাৰেণ্ট ৰিলেশ্যনশ্বিপৰ বাবে প্ৰব্লেম নহওক, তেন্তে ইয়াৰ বাবে নো ৰিগ্ৰেটছৰ দৰে ফিলছফিক গ্ৰহণ কৰিব লাগিব। এই চাইক'লজিক গ্ৰহণ কৰিব লাগিব। ভৱিষ্যতৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰক। যি পুৰণি হ'ল সেয়া হৈ গ'ল, ইটছ ৰিয়েলি ইম্পৰ্টেণ্ট। এতিয়া যিকোনো গম্ভীৰ চৰ্চা হওক বা প্ৰমিছ হওক, ইয়াক সম্পূৰ্ণৰূপে কৰাৰ পৰা দূৰত থাকিব, কাৰণ কৰাটো বহুত সহজ হয়, প্ৰমিছ পালন কৰাটো টান হয়, আৰু ইয়াত পালন কৰিব নোৱাৰাৰ কাৰণেই আপোনাৰ ৰিলেশ্যনশ্বিপত প্ৰব্লেমছ হ'ব পাৰে। জব এণ্ড বিজনেছ আগষ্ট ২০২৬-ত তুলা ৰাশিৰ কেৰিয়াৰৰ কথা হওক, ব্যৱসায়ৰ কথা হওক, প্ৰফেশ্যনৰ কথা হওক, ইয়াৰ বিশ্লেষণ কৰাৰ সময়ত এটা পোনপটীয়া কথা সন্মুখলৈ আহে। এই মন্ত্ৰ হয় আপোনাৰ বাবে ষ্ট্ৰেটেজিক এলাইনমেণ্ট, য'ত বহুত বেছি অভাৰলি এগ্ৰেছিভ হৈ এক্সপাণ্ড কৰাৰ সলনি যি বৰ্তমানৰ প্ৰফেশ্যনেল গুডউইল আছে তাক মজবুত কৰক। গুডউইলক ইয়াত ষ্ট্ৰেংথ দিয়ক। ইয়াত পুৰণি কামৰ লাভ পোৱাৰ ফালে বেছি সংকেত আছে, পুৰণি ক্লায়েণ্টছ আছে, তেওঁলোকৰ পৰা বেছি প্ৰফিট আছে। এনেকুৱা সময়ত পুৰণি যোগাযোগ হ'ব পাৰে যে এতিয়া দেউতাৰ পিছত আপুনি তেওঁৰ চিটত বহিছে, বা এনেকুৱা হ'ব পাৰে যে এতিয়া আপুনি ফেমিলি বিজনেছক চম্ভালা আৰম্ভ কৰিছে। তেন্তে দেউতাৰ যিবোৰ কণ্টেক্টছ আছে, সেই সময়ত যি বহুত ভাল ক্লায়েণ্টছ আছিল, যি এতিয়া লগত নাই, বা এতিয়া তেওঁলোকৰ সৈতে কমিউনিকেশ্যন নাই, তেন্তে তেওঁলোকক আকৌ এই সময়ত কল কৰি ৰিইন্ট্ৰডিউচ কৰক। হয়তো ই আপোনাৰ কামৰ বাবে বহুত ডাঙৰ লাভ লৈ আহিব পাৰে। ৮ আগষ্টৰ পৰা যিদৰেই গুৰু আকৌ উদিত হ'ব, পাৰ্টনাৰশ্বিপৰ বাবে শুভ অৱসৰ আপুনি ইয়াত দেখিবলৈ পাব। কিন্তু এনেকুৱা সময়ত ভেল্যু এলাইনমেণ্টক বেছি গুৰুত্ব দিব লাগিব। ইয়াত এই কথাটোৰ ধ্যান ৰাখিব, পাৰ্টনাৰশ্বিপ কৰাটো কেৱল ফাণ্ডছৰ বাবে জৰুৰী নহয়, তেওঁলোকে কি ভেল্যু আপোনাৰ বাবে লৈ আহে তাৰ ওপৰতো ধ্যান দিয়ক। ১৪ৰ পৰা ২২ আগষ্টৰ মাজত নিজৰ ৱৰ্কস্পেচত যিকোনো ডাঙৰ কম্পিটিশ্যনক লৈ বহুত বেছি যি বেক এণ্ড অপাৰেশ্যনছক লৈ বা কম্পিটিশ্যনক লৈ যি ভয় খাই আছে,
তাৰ পৰা আপুনি এই সময়ত দূৰত থাকিব লাগিব। ইয়াত যিকোনো কথাক লৈ ভয় যেতিয়া ফিল কৰে, তেন্তে তাৰ হোৱাৰ সম্ভাৱনা সিমানেই বেছি বাঢ়ি যায়। ইয়াত কনচেনট্ৰেট এই কথাটোত কৰক যে যিবোৰ আপোনাৰ অপাৰেশ্যনছ আছে, যিবোৰ আপোনাৰ প্ৰজেক্টছ আছে, তাৰ ভিতৰত যিকোনো মিষ্টেক নোলাওক। মিষ্টেকছ আছে তেন্তে তাক সোনকালেই শুধৰাই লওক, যাতে সেয়া ছাৰফেচ নকৰে। তেন্তে এইটো আপোনাৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়। ব্যৱসায়িক ৰূপত এনেকুৱা সময়ত নতুন গ্ৰাহকৰ পাছত দৌৰাৰ সলনি যিবোৰ পুৰণি গ্ৰাহক আছে তেওঁলোকক ছেটিছফেকশ্যন দিয়াটো বেছি গুৰুত্বপূৰ্ণ হয়। প্ৰফিটক লং টাৰ্ম যদি চলাব বিচাৰে, দীৰ্ঘম্যাদী স্থিৰতা বিচাৰে, তেন্তে এইটো ইম্পৰ্টেণ্ট আপোনাৰ বাবে আজিয়েই হয়। এইটো আপুনি নোট কৰি থৈ দিয়ক। আউটেৰো তেন্তে এয়া আছিল আপোনালোক সকলোৰে বাবে মাহেকীয়া ৰাশিফল আগষ্ট ২০২৬। আপোনাৰ জন্মকুণ্ডলীৰ এটা গ্ৰহচন্দ্ৰমাক আধাৰ বনাই মই এই ৰাশিফল আপোনাক জনাইছো। আপুনি বিচাৰিলে নিজৰ জন্মকুণ্ডলীৰ সন্দৰ্ভত এই ৰাশিফলক আৰু একিউৰেচিৰে জানিব পাৰে, কাৰণ জন্মকুণ্ডলী আপোনাৰ নিজৰ হয়, আপোনাৰ ডিটেইলছৰ পৰা বনোৱা হয়। আপোনাৰ গ্ৰহ স্থিতি, আপোনাৰ বাবে মহাদশা, অন্তৰ্দশা, প্ৰত্যন্তৰ দশা, নৱাংশ কুণ্ডলী, দশাংশ কুণ্ডলী এই সকলোবোৰ চোৱাটো বহুত জৰুৰী হয়। কাৰণ ইয়াত কোনো যেতিয়া আপুনি ডাঙৰ সিদ্ধান্ত ল'ব বিচাৰে, যেতিয়া জীৱনত সমস্যাবোৰ বেছি হয়, ভৱিষ্যতত জুমি চাব লগা হয়, কোনো বহুত ডাঙৰ সিদ্ধান্ত ল'ব লগা হয়, এই সিদ্ধান্ত লাগিলে সেয়া কেৰিয়াৰৰ লগত জড়িত হওক, প্ৰপাৰ্টিৰ বাবে হওক, বিজনেছৰ বাবে হওক, ল'ৰা-ছোৱালীৰ বিয়াৰ লগত জড়িত হওক, বা ঘৰ পৰিয়ালৰ স্থিতিৰ লগত জড়িত হওক। যিকোনো এনেকুৱা স্থিতি যাৰ বাবে আপোনাক এডভাইচৰ প্ৰয়োজন আছে, নিজৰ সময় চোৱাৰ প্ৰয়োজন আছে, তাৰ বাবে কুণ্ডলীৰ বিশ্লেষণ কৰোৱাটো অত্যন্ত আৱশ্যক হৈ পৰে। মই প্ৰায়ে এটা কথা কওঁ, সকলো খেল গ্ৰহ নক্ষত্ৰৰ হয়। জীৱনত ডাঙৰ সিদ্ধান্তৰ আগতে কুণ্ডলী বিশ্লেষণ কৰি আপুনি বুজিব পাৰে যে ৰিস্ক উঠাব পাৰি নে নোৱাৰি, উঠোৱা যায় তেন্তে কিমান পৰ্যায়লৈকে উঠাব পাৰি, আগবাঢ়িব পাৰি নে নোৱাৰি। সময় কেৱল পক্ষত আৰু বিপক্ষত থিয় হৈ থাকে। ভাল কৰা আৰু নকৰাটোতো আমাৰ হাতত থাকে। সকলো মিলাই যেতিয়াই আপোনাক নিজৰ কুণ্ডলীৰ বিশ্লেষণ কৰোৱাব লগা হয়, আপুনি যিকোনো কাণ্ট্ৰিত, যিকোনো চহৰত নাথাকক কিয়, ঘৰত বহিয়েই কুণ্ডলী বিশ্লেষণ কৰোৱাব পাৰে, যি আপুনি ডিছকাছ কৰিব লাগিলে সেই প্ৰব্লেম কিমানেই পাৰ্চনেল কিয় নহওক। আপোনাৰ আৰু মোৰ মাজত সেই কথা থাকিব। বা যদি আপুনি ডিচাইড কৰে মোৰ দেউতাৰ পৰা কুণ্ডলী বিশ্লেষণৰ বাবে, তেন্তে আপোনাৰ আৰু তেওঁৰ মাজত কথা থাকিব আৰু কাৰো সৈতে ডিছকাছ কৰা নহ'ব। আপুনি নিজৰ পাৰ্চনেলৰ পৰা পাৰ্চনেল কথাক লৈ নিশ্চিন্ত হৈ এইটো কৰিব পাৰে যে এই কথা আগলৈ যাব নোৱাৰে। সদায়ৰ দৰে আপোনালোক সকলোৰে বাবে এইটোৱেই প্ৰাৰ্থনা কৰোঁ আৰু সদায় কৰিম যে আপোনাৰ আৰু আমাৰ পৰিয়াল সদায় সুখী থাকক, সম্পন্ন থাকক, সুৰক্ষিত থাকক আৰু সুস্থ থাকক। ঘৰ পৰিয়ালত ডাঙৰ দীঘলসকলৰ সংগ আৰু আশীৰ্বাদ সদায় আমাৰ লগত এনেদৰেই বৰ্তি থাকক। তাৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেল চাই থাকক। জয় শ্ৰীৰাম আৰু জয় হিন্দ। বন্ধুসকল, আগষ্ট মাহৰ মানথলি ৰাশিফলৰ এই স্পেচিয়েল এপিছোডৰ ইয়াতেই সমাপ্তি ঘটিছে। আমাৰ এই কামক আৰ্থিকভাৱে সহায় কৰিবলৈ আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ আহি থাকিবলৈ আপোনাৰ স্ক্ৰীনত দেখা পোৱা QR কোডত আপুনি আমাক দান কৰিব পাৰে। আপোনাৰ আটাইতকৈ সৰু সহায়খিনিও আমাৰ বাবে অতি ডাঙৰ। কিন্তু এইটো নিশ্চয়কৈ মনত ৰাখিব, এই সহায় একেবাৰেই বাধ্যতামূলক নহয়। যদি আপোনালোকে আমাৰ কাম ভাল পাইছে, তেন্তে এই ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, বেল আইকনটো টিপক, আৰু এই ভিডিঅ'টো আপোনাৰ আপোনজনৰ ওচৰলৈ শ্বেয়াৰ কৰক, আৰু কমেণ্টত আমাৰ লগত নিশ্চয়কৈ কথা পাতক। আপোনাৰ কেনে লাগিল আমাক জনাব। আপোনালোকৰ মৰম আৰু আপোনালোকৰ আশীৰ্বাদ এইখিনিয়েই আমাৰ প্ৰকৃত উপাৰ্জন। অহা মাহত পুনৰ লগ পাম। তেতিয়ালৈকে নিজৰ যত্ন ল'ব। নমস্কাৰ।